চাওক আজি যে কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে ষষ্ঠ শ্ৰেণীৰ পৰা আচলতে গণিত বিজ্ঞান এই গোটেই বিষয়খিনি আচলতে ইংৰাজী মাধ্যমত ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী বিদ্যালয়সমূহত পাঠদান কৰিব আৰু এই গোটেই ঘটনাটো আচলতে আমিও তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আজি সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো এটা আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আচলতে চাওক যিটো সময়ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কৈছে যে মাতৃভাষাসমূহক প্ৰাধান্যতা দিয়া আৰু যিমানলৈকে আচলতে উচ্চ শিক্ষা লাভ কৰিব বিচাৰে সিমানলৈকে যাৱতীয় পাঠ্যক্ৰম প্ৰস্তুত কৰি আচলতে ছাত্ৰ ছাত্ৰীসকলক মাতৃভাষাত শিক্ষাদান কৰাৰ ব্যৱস্থা কৰা। তেনে এটা সময়ত আচলতে অসম চৰকাৰখনে যিটো এটা হঠকাৰী সিদ্ধান্ত লৈছে যে চৰকাৰী বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা মাতৃভাষা অঁতৰাই আচলতে ইংৰাজী বিষয়ত আচলতে পাঠদান কৰিব। গোটেই বিষয়খিনিত আচলতে কিছুমান মাতৃভাষাটো যে এটা নিষেধ কৰিবলৈ আচলতে ষড়যন্ত্ৰ কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু এটা কথা এটা জাতিৰ আচলতে বাটকটীয়া স্বৰূপ হৈছে মাতৃভাষা আৰু এই মাতৃভাষাটোৰ প্ৰতি আচলতে যেতিয়া এটা জাতিৰ আচলতে দুৰ্যোগ নামি আহে এই মাতৃভাষাটোৰ প্ৰতি দুৰ্যোগ নামি আহে তেতিয়া জাতি এটা কেতিয়াও মেৰুদণ্ড পোন কৰি আচলতে জীয়াই থাকিব নোৱাৰে। গোটেই ঘটনাখিনি আচলতে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু অনাগত সময়তো আমাৰ এই আন্দোলন চলি যাব আৰু এই যি কেবিনেটৰ সিদ্ধান্ত সেই সিদ্ধান্ত আমি অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছোঁ। আৰু এটা কথা ক'ব লাগিব যিটো সময়ত আচলতে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কাৰিকৰী শিক্ষাৰ পৰা আৰম্ভ কৰি অভিযান্ত্ৰিক শিক্ষা চিকিৎসা বিজ্ঞান শিক্ষা গোটেইখিনি ক্ষেত্ৰত আচলতে মাতৃভাষাৰ আচলতে পাঠ্যক্ৰম প্ৰস্তুত কৰি শিক্ষা দান কৰাৰ কথা কৈছে। তেনে এটা সময়ত আচলতে অসম চৰকাৰখনে এনেকুৱা হঠকাৰী সিদ্ধান্ত অসমীয়া স্বাভিমানত আচলতে আঘাত কৰা অসমীয়াক আচলতে মাতৃভাষা নিষেধ কৰিব পৰা সিদ্ধান্তসমূহ যদি অতি শীঘ্ৰে প্ৰত্যাহাৰ নকৰে তেতিয়া আকৌ ডাঙৰ আচলতে এটা মাধ্যম আন্দোলন হ'বলৈ আচলতে গৈ আছে। সেইটো কথা আমি স্পষ্ট কৰি দিছোঁ। কেবিনেটৰ যি প্ৰতিলিপি সেই প্ৰতিলিপিটো আমি আজি দাহ কৰিছোঁ আৰু অনাগত সময়ত আমাৰ এলানি কাৰ্যসূচী আছে আৰু আমি অনাগত সময়ত কৰি যাম।